মেট্ৰিকত মই চেণ্টাৰ টপাৰ 32খন স্কুলৰ মই টপাৰ মই বিটেকত মই ভাল পাৰ্চেন্টেজ লৈ পাছ কৰিছো মই এমটেকত ভাল তেজপুৰ ইউনিভাৰ্চিটি বা মই টপ নাম্বাৰ 1 নিট ৰেংকিং 1 আছিল মই যেতিয়া পাছ কৰিছো তেজপুৰ ইউনিভাৰ্চিটি মই পিএইচডি কৰিছো মই চাওক মোৰ শিক্ষাগত অৰ্হতা যিমান থাকিব লাগে তাতকে মোৰ বহুত বেছি বিটেক লাগে মই এমটেকও কৰিছো পিএইচডি আমাক উলিয়াই দিছে কাক আনিব ৰিটায়াৰ্ড মানুহ কোন সকল মানুহ যোন সকলে 1 লাখ টকা পেনশন পায় আমাক নিবনুৱা কৰি ৰিটায়াৰ্ড মানুহক তেওঁলোকে কি দিব চাকৰি দিব হিডেন এজেন্ডা তেওঁলোকৰ না ভূত না চুত কান্দৰ কাৰণে আমি যোনটো সেলফ ৰেসপেক্ট আমি হেৰুৱাব লগা হ'ল ষ্টুডেন্টে আমি কান্দা দেখিলে কালি আমাৰ ফেকাল্টিয়ে কান্দিছে কালি ষ্টুডেন্টে আমাক ফোন কৰিছে মই ৰিসিভ কৰা নাই শ ষ্টুডেন্টে ফোন কৰিছে স্যাৰ আমি ওলাই আহো মই বলো নাহিবি তহত বাবা তহতে প সঁচা কথা কৈছো আমাৰ সেলফ ৰেসপেক্ট আছে আমি ননসেন্স হয় না আমি সেন্স আছে নে নাই কাৰ সেন্স আছে কাৰ সেন্স নাই আমি ভালদৰে জানো মই মেট্ৰিকত মই চেণ্টাৰ টপাৰ 32খন স্কুলৰ মই টপাৰ মই বিটেকত মই ভাল পাৰ্চেন্টেজ লৈ পাছ কৰিছো মই এমটেকত ভাল তেজপুৰ ইউনিভাৰ্চিটি বা মই টপ নাম্বাৰ 1 নিট ৰেংকিং 1 আছিল মই যেতিয়া পাছ কৰিছো তেজপুৰ ইউনিভাৰ্চিটি মই পিএইচডি কৰিছো মই চাওক মোৰ শিক্ষাগত অৰ্হতা যিমান থাকিব লাগে তাতকে মোৰ বহুত বেছি বিটেক লাগে মই এমটেকও কৰিছো পিএইচডিও কৰিছো আমাক উলিয়াই দিছে কাক আনিব ৰিটায়াৰ্ড মানুহ কোন সকল মানুহ যোন সকলে 1 লাখ টকা পেনশন পায় আমাক নিবনুৱা কৰি ৰিটায়াৰ্ড মানুহক তেওঁলোকে কি দিব চাকৰি দিব হিডেন এজেন্ডা কাৰণ এওঁলোক জয়েন্ট ডাইৰেক্টৰ কাইলে ৰিটায়াৰ্ড হ'ব তেওঁ পাব চাকৰিটো হিডেন এজেন্ডা তেওঁলোকৰ ভুক নমৰে 4 লাখ টকা দৰমহা পায় 3 লাখ টকা প্ৰিন্সিপাল হৈ ৰিটায়াৰ্ড হয় তেওঁলোকৰ ভুক নমৰে বুজি পাইছে তেওঁলোকৰ এই হিডেন এজেন্ডাৰ কাৰণে আজি আমি ভুক্তভোগী আমাক মাৰিছে তেওঁলোকক আৰু পইচা লাগে মানে 1 লাখ টকা পেনশন 1.5 লাখ টকা পেনশনলে তেওঁলোকক নাতে কাৰণ আত্মসন্মান থকা মানুহে এই কান্দুন বিলাক দেখি পেলাই কাবাক নিবনুৱা কৰি এনেকুৱা এটা চাকৰি জয়েন কৰিবলৈ মই নকৰো মই কৈছো নহয় মই যদি হেতু থাকিলো হলে মই ধমকি দিলো হলে মোক যদি কোনোবাই মতা হলে মই ধমকি দিলো হলে কিন্তু আজিৰ ডেটত কি হৈছে আমাৰ এনেকুৱা এটা ব্যৱস্থা চলি আছে কোনেও কাৰো ওপৰত মাত মাতিব নোৱাৰে ওপৰ মহলা মানুহে যি কব নাচি দিব সো সেই নাচুন বিলাক কৰিবলৈ ইমান পঢ়া শুনা কৰি পেলাই আমি ইয়ালে অহা নাছিলো আমি নানাচি পেলাই আমি অধিকাৰৰ কাৰণে প্ৰতিবাদ কৰিলো হেতু কাৰণে আমি আজি ইয়াত এনেকে কান্দিব লগা হৈছে আমাক কি কৰিছে ৰিলিজ কৰি দিছে কিন্তু নাচি থকা ব্যক্তি এতিয়া বহুতো আছে তেওঁলোকে ক্লাছ কৰি আছে বেকডোৰ এন্ট্ৰি বুলি কয় কোনে কয় অনাৰেবল এডুকেশ্যন মিনিষ্টাৰ বেকডোৰ এন্ট্ৰি মানুহে এতিয়া ক্লাছ কৰি আছে 3F বুজি পাইছে সো হেতু কাৰণে আমি নানাচো যে চৰকাৰে ক'বলৈ বিচাৰে যে আমাৰ নিযুক্তি প্ৰক্ৰিয়াটো কন্ট্ৰেক্চুৱেল আছিল কন্ট্ৰেক্চুৱেলত মানে ভাল মানুহে আবেদন নকৰিলে মানে যদি পাৰ্মানেন্ট হোৱা হলে কৰিলে হলে এতিয়া কথাটো হৈ গ'ল হেতু সময়ত তেওঁলোকে যদি জানে যে কন্ট্ৰেক্চুৱেল চাকৰিত ভাল মানুহে এপ্লাই নকৰে কন্ট্ৰেক্চুৱেল পোষ্ট বিলাক কেলে উলিয়ায় প্ৰথম প্ৰশ্ন সেকেন্ড প্ৰশ্ন তেওঁলোকে কিন্তু এটো যদি হসাই কৰিছে যে কন্ট্ৰেক্চুৱেল লৈ পেলাই আমি মানে অলপ কমকে জনা মানুহক মানে প্ৰবক্তা হিচাপত নিয়োজিত কৰিছিল এতিয়া হেতু কাৰণে তেওঁলোকক দিব নোৱাৰো তেওঁলোকে কিন্তু আমাৰ লগত অন্যায় কৰা নাই সেই অন্যায়টো তেওঁলোকে কৰিছে কি ষ্টুডেন্টখিনিৰ লগত অন্যায় কৰিছে তেওঁলোকে কি কৰিছে যে কমকে জনা মানুহ আমাৰ নিচিনা কমকে জনা মানুহ মানে 80 to 84% পোৱা মানুহ কমকে জানে আমাৰ নিচিনা কমকে জনা মানুহৰ দ্বাৰাই অন্যায় কৰি সেই ষ্টুডেন্টখিনিক পঢ়ালে ষ্টুডেন্টখিনি পাছ কৰি গুছি গ'ল 8 বছৰ অন্যায় কৰিলে কাৰ লগত ষ্টুডেন্টৰ লগত সো এনেকুৱা ধৰণৰ উত্তৰ আসলতে আমি এক্সপেক্ট নকৰো এনেকুৱা ধৰণৰ ডাঙৰ মানুহৰ পৰা উত্তৰ আমি এক্সপেক্ট নকৰো সেই পৰীক্ষাটো যেতিয়া পাতিছিলে অসমৰ নিচিনা এখন নিবনুৱা জৰ্জৰিত ৰাজ্যত 39 লাখ নিবনুৱা ইয়াত 1000ৰ ওপৰত পিএইচডি ধাৰী নিবনুৱা আছে যেতিয়া সেই পৰীক্ষাটো 2017 চনত আমি এপ্লাই কৰিছিলো তাতে অসমৰ টপ ইনষ্টিটিউচনৰ টপ ষ্টুডেন্টে এপ্লাই কৰিছিলে আইআইটিৰ পৰা পাছ কৰা মানুহে এপ্লাই কৰিছিলে কিন্তু তেওঁলোকৰ ক্ৰাইটেৰিয়া আছিল যে এক্সপেৰিয়েন্স মানুহ আমি লম ক্ৰাইটেৰিয়া আছিল 82% ৰ এভব মানুহে আমি লম সেইভাবে আমি সিলেক্ট হৈছিলো আমি এক্সপেৰিয়েন্স মই আসাম ইউনিভাৰ্চিটি এসিস্ট্যান্ট প্ৰফেসৰ আছিলো মই এটো চাকৰি এৰি আহিছো কাৰণ ইয়াত মোক তেওঁলোকে চাকৰি সুনিশ্চিতকৰণ কৰিম বুলি আমাক দিছিলে আশা আমাৰ সাৰ্টিফিকেট ৰাখি দিছিলে হেতু কাৰণে আমি ইয়াত জয়েন কৰিছিলো আজিৰ ডেটত যদি কয় 8 বছৰৰ পিছত যে কন্ট্ৰেক্চুৱেল ফেকাল্টি কাৰণে হেতু সময় ৰিক্ৰুটমেন্টত বহুত ভাল মানুহে এপ্লাই নকৰিলে হেতু সম্পূৰ্ণ এটা ইলজিক্যাল কথা হেতু হ'ল এতিয়া যোনবিলাক মানুহ ৰিক্ৰুটমেন্ট কৰিছে তাতকে আমাৰ শিক্ষাগত অৰ্হতা বহুত বেছি মই মেট্ৰিকত মই চেণ্টাৰ টপাৰ 32খন স্কুলৰ মই টপাৰ মই বিটেকত মই ভাল পাৰ্চেন্টেজ লৈ পাছ কৰিছো মই এমটেকত ভাল তেজপুৰ ইউনিভাৰ্চিটি বা মই টপ নাম্বাৰ 1 নিট ৰেংকিং 1 আছিল মই যেতিয়া পাছ কৰিছো তেজপুৰ ইউনিভাৰ্চিটি মই পিএইচডি কৰিছো মই চাওক মোৰ শিক্ষাগত অৰ্হতা যিমান থাকিব লাগে তাতকে মোৰ বহুত বেছি বিটেক লাগে মই এমটেকও কৰিছো পিএইচডিও কৰিছো ইমানখিনি কৰাৰ পিছত
তেওঁলোকে যদি আজিৰ ডেটত কয় কন্ট্ৰেকচুৱেল ইজ কন্ট্ৰেকচুৱেল, কন্ট্ৰেকচুৱেল পোষ্ট নোলাই হ'ব। চিম্পল কথা, আপোনালোকে আমাক কম টকাত খটুৱাব, 8 বছৰ খটুৱাৰ পিছত ক'ব যে তোমালোক আজিৰ ডেটত যোগ্য নহয়। সেইটো আমাৰ লগত অন্যায় নহয়, সেই ষ্টুডেণ্টখিনিৰ লগত অন্যায় হ'ব। যদি সঁচাই কন্ট্ৰেকচুৱেল মানুহ লৈ যদি কাম কৰালে, যদি কলেজ কেইখনৰ তেওঁলোকৰ উন্নতিৰ কাৰণে ভাবিলে হ'লে কন্ট্ৰেকচুৱেল পোষ্ট উলিয়াবই নালাগিছিলে। চ' অন্যায়টো কাৰ লগত হ'ল? ষ্টুডেণ্টৰ লগত, কাৰণ তেওঁলোকে ষ্টুডেণ্টক ভাল ভাল ফেকাল্টি হতুৱাই হয়তো নপঢ়ালে। চ' তেনেকুৱা ধৰণৰ আচলতে কোনো লজিক নথকা কথা আমি শুনি শুনি আমি অভ্যস্ত হৈছোঁ। সেইবিলাক কথা মানে তলৰ লেভেলৰ পৰা মানুহখিনি একে ওপৰ লেভেললৈকে কয়। চ' তেনেকুৱা ধৰণৰ কথা আমি এক্সপেক্ট কৰা নাছিলোঁ। আমি বহুত দুখ পাইছোঁ যে আমাৰ কোৱালিফিকেশ্যন ইমান থকাৰ পিছতো আমাৰ মাজত ষ্টেণ্ড কৰা মানুহ আছে, দুবাৰকে ষ্টেণ্ড কৰিছে, তেনেকুৱা মানুহ আছে। আমাৰ মাজত গ'ল্ড মেডেলিষ্ট আছে, গ'ল্ড মেডেলিষ্ট, ইউনিভাৰ্চিটি গ'ল্ড মেডেলিষ্ট চিনে নিদিয়ে নহয়। 2 বছৰ পঢ়িব লাগিব, 4 বছৰ পঢ়িলে সম্পূৰ্ণ নিকা পদ্ধতিৰে পাছ কৰিলে গ'ল্ড মেডেলিষ্ট হয়। তেজপুৰ ইউনিভাৰ্চিটিৰ ব্যৱস্থাটো যেনেকুৱা আপোনালোকে জানে। আমি তাত বহুত কষ্টৰে আমি পঢ়ি পেলাই ভাল পাৰ্চেণ্টেজ লৈ আমি ওলাই আহিছোঁ, তাৰপিছত ইয়াত শ্বৰ্টলিষ্ট হৈছোঁ, ইয়াত চাকৰিটো পাইছোঁ। চ' সেইবাবে আমি এতিয়াও অনুৰোধ কৰিছোঁ যে আমাৰ গোটেই বস্তুটোৰ ওপৰত অনাৰেবল CM ছাৰে যিহেতু বস্তুখিনি নাজানে, তেওঁ হস্তক্ষেপ কৰক, তদন্ত কৰক। লাগিলে আমাৰ যদি কোৱালিফিকেশ্যন নাই, আমাক চাকৰি নালাগে। মানে সম্পূৰ্ণ হৈ উঠে মানে ক্ৰেডিটটো ল'বলৈ বিচাৰে, কিন্তু যেতিয়া একো নাথাকে সেইটো সময়ত যোনে কামখিনি কৰিলে তেওঁলোকক একনলেজ কৰিব নিবিচাৰে। এইটো চবৰে সেইটো এটা নেচাৰেল টেণ্ডেঞ্চি হয়। চ' এইটোলৈ আমাৰ কোনো ক'ব লগা নাই। কিন্তু কথাটো হৈ গ'ল, সেই কলেজ কেইখনৰ ওচৰৰ পাজৰৰ মানুহবিলাকক সুধিব পাৰে কেনেকুৱা এটা অৱস্থাত কলেজ কেইখন আৰম্ভ হৈছিলে। কলেজ কেইখনত বহিবলৈ জেগা নাছিলে, কলেজ কেইখনত ফ্ল'ৰ হোৱা নাছিলে, কলেজ কেইখনত কোনো ধৰণৰ ইলেক্ট্ৰিচিটিৰ কানেকশ্যন পৰ্যন্ত নাছিলে। আমি কেনেদৰে ক্লাছ আৰম্ভ কৰিছিলোঁ, কেনেকৈ আমি ক্লাছ লৈছিলোঁ, ষ্টুডেণ্টক সুধিলে গম পাব। 2017 চনত 2020 চনত যোনবিলাক ষ্টুডেণ্ট ওলাই গ'ল, আমাৰ ষ্টুডেণ্ট MBA হ'ল, আমাৰ ষ্টুডেণ্ট ইঞ্জিনিয়াৰ হ'ল, টপ পজিশ্যনত আছে। আমি সুখী, আমি বহুত আনন্দিত। আমি কন্ট্ৰেকচুৱেলত আছোঁ, আমাক যদি চাকৰিৰ পৰা খেদিও দিয়ে আমি সুখী, আমি হেপী যে আমাৰ ষ্টুডেণ্ট অসমৰ টপ ইনষ্টিটিউশ্যনৰ অৰ্গেনাইজেশ্যনৰ তেওঁলোক টপ পজিশ্যনত কেতিয়াবা বহি থাকিব। চ' কিন্তু তেওঁলোকে একনলেজ নকৰে। আমি যদি ইমানেই যদি অযোগ্য হ'লে আমাৰ ষ্টুডেণ্ট ধেমাজি পলিটেকনিকৰ মেকানিকেল বিভাগত 100% প্লেচমেণ্ট কেনেকৈ হৈছে? আমি অযোগ্য। আমি পঢ়োৱাখিনি ভুল পঢ়াব লাগিছিলে, ভুল পঢ়োৱাখিনি তাহাঁতে লিখিব নালাগিছিলে, পৰীক্ষাটো তেওঁলোকে পাতিছে। আমিতো পৰীক্ষা পতা নাই, যোনটো নিযুক্তি প্ৰক্ৰিয়াৰ। MBA পাইছে, ইঞ্জিনিয়াৰ পাইছে, কেনেকৈ পাইছে যদি আমি অযোগ্য? চ' এনেকুৱা ধৰণৰ মানে অযুক্তিকৰ কথা আমি শুনি শুনি আমাৰ আচলতে মানে মানসিকভাৱে আমি ভাগি পৰিছোঁ, কাৰণ তেওঁলোকৰ হাতত সঁচা যুক্তি একো নাই। তেওঁলোকে আৰু কিছুমান কথা ক'বলৈ বিচাৰে, কেছৰ কথা ক'বলৈ বিচাৰে যে আমি কেছ কৰিছোঁ। পৃথিৱীত কেছ কেতিয়া কৰে মানুহে? আপোনাৰ কাৰোবাৰ লগত কাজিয়া কৰিলে আপুনি ঘপকৈ কেছ কৰে নেকি? যেতিয়া মীমাংসাত নাহে, যেতিয়া আমি সদায় নিগেটিভ কথা শুনি থাকিম, কোনো ধৰণৰ আশ্বাস যদি আমি নাপাম, তেতিয়া আমি কেছ কৰিম। আমি কেছ কৰিছোঁ। আমি নিযুক্তি প্ৰক্ৰিয়া আজিলৈকে কোনো এটা নিযুক্তি প্ৰক্ৰিয়া আমাৰ কেছৰ দ্বাৰা আমি ৰখোৱা নাই। বিবৃতি দিছে ডাইৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যনে, অনাৰেবল এডুকেশ্যন মিনিষ্টাৰে শ্বেয়াৰ কৰিছে সম্পূৰ্ণ ভুল তথ্য। 8795 কেছ নেত্ৰমণি বৰুৱা, মই নেত্ৰমণি বৰুৱা ভাৰ্চেছ ষ্টেট অফ আছাম কেছ কৰিছোঁ আমাৰ অনাৰেবল হাইকোৰ্টত। সেইটো কেছৰ দ্বাৰা আমি পৰীক্ষা কেতিয়াও ৰখোৱাই নাই। পৰীক্ষা ৰখাইছে 2089, যোনটো কেছ আমি কৰাই নাই। গম পাইছেনে? তেওঁলোকে আচল টেকনিকেল মেটাৰবিলাক নাজানে। কেছ কৰিছে বেলেগ মানুহে, ৰখাইছে বেলেগ মানুহে, বিবৃতি দিছে আকৌ 8795। হোৱাট ইজ দিছ? এনেকুৱা ধৰণৰ মিছলিডিং বিবৃতি, তলত চাইন আছে ডাইৰেক্টৰ, কেনেকৈ কৰিব পাৰে? আমাৰ কেছটোত 8795 ভালদৰে চাব। কেছটোত আমাৰ কেছৰ দ্বাৰা কোনোবা পৰীক্ষা APSC পৰীক্ষা খাৰিজ হৈছে নেকি? 2089 বেলেগ মানুহে কোনোবাই কৈছে, আমি চিনি নাপাওঁ। বেলেগ মানুহে কোনোবাই পৰীক্ষা বাতিল কৰিবলৈ তেওঁলোকে আবেদন কৰিছে, তেওঁলোকৰ বয়স গুচি গ'ল, বহুত বছৰ পৰীক্ষাটো নহ'ল কাৰণে তেওঁলোকে বাতিল কৰিবলৈ আবেদন কৰিলে, বাতিল হ'ল, সেইটো বিবৃতি দিছে। চ' কথাবোৰ তেনেকুৱা। সেইটো কাৰণে আমি অনাৰেবল CM ছাৰক এই গোটেই বস্তুটোৰ ওপৰত হস্তক্ষেপ কৰিবলৈ আমি দাবী জনাইছোঁ, আমি অনুৰোধ কৰিছোঁ। আৰু বস্তুবিলাক যেতিয়া তেওঁ ভালদৰে চাব যে প্ৰতিষ্ঠাপক প্ৰবক্তাসকলৰ কিমানখিনি ইয়াতে অৱদান আছে, কলেজখিনিক গঢ় দিয়াত, ষ্টুডেণ্টখিনিক গঢ় দিয়াত, ষ্টুডেণ্টখিনি চাকৰি পোৱালৈকে তেওঁ যদি চালি জাৰি চায়, তেওঁ যদি ভাবে যে আমাৰ অৱদান নাই, অ'কে, আমাক চাকৰি নালাগে। আমি এইটোৱে কৈ আছোঁ, আমাৰ অধিকাৰৰ কাৰণে ইয়াত আমি কান্দি আছোঁ। এনেকুৱা নহয় যে আমি ইয়াৰ পৰা ওলাই গ'লে আমি চাকৰি নাপাম। হয়তো 15-20 জন এনেকুৱা মানুহ আছে যাৰ সংসাৰখন বহুত কষ্ট হ'ব, কিন্তু আমাৰ বহুত বেছিভাগৰে হয়তো আমি ইয়াৰ পৰা ওলাই গ'লেও কিবা এটা কৰিব পাৰিম। কিন্তু আমি ইয়াত অধিকাৰৰ কাৰণে যুদ্ধ দিছোঁ। এই যুঁজখন আমাৰ অধিকাৰ, আমাৰ যোনটো ছেল্ফ ৰেচপেক্ট আমি যোনটো হেৰুৱাব লগা হৈছে, তেওঁলোকৰ না ভূত না চুত কান্দৰ কাৰণে আমি যোনটো ছেল্ফ ৰেচপেক্ট আমি হেৰুৱাব লগা হ'ল। ষ্টুডেণ্টে আমি কান্দা দেখিলে কালি, আমাৰ ফেকাল্টিয়ে কান্দিছে কালি। ষ্টুডেণ্টে আমাক ফোন কৰিছে, মই ৰিচিভ কৰা নাই। শ ষ্টুডেণ্টে ফোন কৰিছে, ছাৰ আমি ওলাই আহোঁ। মই বোলো নাহিবি তহঁত বাবা, তহঁতে পঢ়, তহঁতক টিচাৰ, এতিয়া ষ্টুডেণ্ট তাত পঢ়াবলৈ টিচাৰ নাই,
আৰু আটাইতকৈ বহুত লাজ লগা কথা, বহুত দুখ লাগিছে, আমাক কেইজনমান প্ৰিন্সিপালে ফোন কৰিছে। আচলতে প্ৰিন্সিপালসকলে আমাৰ প্ৰতি ভাল ভাৱ আছে। কিছুমান প্ৰিন্সিপালে আমাক ফোন কৰিছে, মোক হ'লেও ফোন কৰিছে যে চোৱা আমাক বোলে এতিয়া প্ৰেছাৰাইজ দিছে গভৰ্ণমেণ্টৰ ফালৰ পৰা, ডাইৰেক্টৰৰ ফালৰ পৰা, যে আমি ৰিটায়াৰ্ড মানুহ আনিব লাগে। আমাক উলিয়াই দিছে। কাক আনিব? ৰিটায়াৰ্ড মানুহ। কোনসকল মানুহ? যোনসকলে 1 লাখ টকা পেঞ্চন পায়। আমাক নিবনুৱা কৰি ৰিটায়াৰ্ড মানুহক তেওঁলোকে কি দিব? চাকৰি দিব। হিডেন এজেণ্ডা। কাৰণ এওঁলোক জইণ্ট ডাইৰেক্টৰ কাইলৈ ৰিটায়াৰ্ড হ'ব, তেওঁ পাব চাকৰিটো। হিডেন এজেণ্ডা। তেওঁলোকৰ ভোক নমৰে। 4 লাখ টকা দৰমহা পায়, 3 লাখ টকা প্ৰিন্সিপাল হৈ ৰিটায়াৰ্ড হয়, তেওঁলোকৰ ভোক নমৰে। বুজি পাইছে? তেওঁলোকৰ এই হিডেন এজেণ্ডাৰ কাৰণে আজি আমি ভুক্তভোগী। আমাক মাৰিছে, তেওঁলোকক আৰু পইচা লাগে। মানে 1 লাখ টকা পেঞ্চন, 1.5 লাখ টকা পেঞ্চন হ'লে তেওঁলোকক নাতে। আমি নিবনুৱা হৈ যাওঁ, কোনো কথা নাই, আমি পাগলৰ নিচিনা কান্দি থাকোঁ। সেই যোনসকল ৰিটায়াৰ্ড মানুহ, আমাৰ লাজ লাগে। যদি কোনোবা ৰিটায়াৰ্ড মানুহ জইন কৰে নে নাই, নকৰিব চাগে, মোৰ এইটো বিশ্বাস। অসমৰ সেই শিক্ষকসকলো আমাৰ নিচিনাই শিক্ষক, তেওঁলোকে জইন নকৰে। তেওঁলোকৰ যদি অকমানো যদি আৱেগ, অনুভূতি, ভাবিব পৰা শক্তি যদি 1% আছে, কোনো ক'ৰবাত যদি আত্মসন্মানো আছে, তেওঁলোকে 100% চিয়'ৰ এই চাকৰিটো জইন নকৰে। কাৰণ আত্মসন্মান থকা মানুহে এই কান্দোনবিলাক দেখি পেলাই কাৰোবাক নিবনুৱা কৰি এনেকুৱা এটা চাকৰিত জইন কৰিবলৈ মই নকৰোঁ। মই কৈছোঁ নহয়, মই যদি সেইটো থাকিলোঁ হ'লে, মই ধমকি দিলোঁ হ'লে, মোক যদি কোনোবাই মতা হ'লে মই ধমকি দিলোঁ হ'লে। কিন্তু আজিৰ ডেটত কি হৈছে, আমাৰ এনেকুৱা এটা ব্যৱস্থা চলি আছে, কোনেও কাৰো ওপৰত মাত মাতিব নোৱাৰে। ওপৰৰ মহলা মানুহে যি ক'ব নাচি দিব। চ' সেই নাচোনবিলাক কৰিবলৈ ইমান পঢ়া শুনা কৰি পেলাই আমি ইয়ালৈ অহা নাছিলোঁ। আমি ভবা নাছিলোঁ। আমাৰ প্ৰজন্মৰ ব্যক্তিয়ে, আমি বিশেষকৈ নানাচোঁ। আজি নানাচিলোঁ কাৰণে আজি আমি ৰাজপথত পঢ়িব লগা হৈছে। আমি নানাচি পেলাই আমি অধিকাৰৰ কাৰণে প্ৰতিবাদ কৰিলোঁ, সেইটো কাৰণে আমি আজি ইয়াত এনেকৈ কান্দিব লগা হৈছে। আমাক কি কৰিছে? ৰিলিজ কৰি দিছে। কিন্তু নাচি থকা ব্যক্তি এতিয়া বহুতো আছে, তেওঁলোকে ক্লাছ কৰি আছে। বেকডোৰ এণ্ট্ৰি বুলি কয়, কোনে কয়? অনাৰেবল এডুকেশ্যন মিনিষ্টাৰ। বেকডোৰ এণ্ট্ৰি মানুহে এতিয়া ক্লাছ কৰি আছে, 3F। বুজি পাইছে? চ' সেইটো কাৰণে আমি নানাচোঁ। চিধা কথা, আমাক আমাৰ অধিকাৰ লাগিব। অনাৰেবল এডুকেশ্যন মিনিষ্টাৰে কথাটো আকৌ ভাবি চাওক। তেওঁ যদি চিন্তা শক্তি অলপো আছে, তেওঁ ভাবক, ভাবি পেলাই আমাৰ ব্যৱস্থা এটা কৰিবলৈ তেওঁ চেষ্টা কৰক। যদি নোৱাৰে, আমি এডুকেশ্যন মিনিষ্টাৰক